দৰ্শকসকল বৰ্তমান মই উপস্থিত আছোঁহি নগাঁও জিলাৰ জুৰিয়া অঞ্চলত আৰু ইয়াতো এজন কৃষকে দেখিছে আপোনালোকে বড়ো ধানৰ খেতি কৰিছে। এতিয়া জেঠ মাহত তেওঁলোকৰ পথাৰত ধান পকিছে। আমি বিগত দিনত দেখুৱাই আহিছোঁ বৰপেটা জিলাৰ বা ধুবুৰী জিলাৰ কৃষকসকলে কেনেকৈ বা আমি নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ কৃষকে কৰি থকা বড়ো ধানৰ খেতি দেখুৱাই আহিছোঁ আৰু আজিও আমি দেখুৱাবলৈ আজি উপস্থিত হৈছোঁহি নগাঁও জিলাৰ জুৰিয়া অঞ্চলত। ইয়াতে এজন কৃষক আৰু এজন তেওঁ শিক্ষক হয়, শিক্ষকতাৰ সমান্তৰালভাৱে তেওঁ বড়ো ধানৰ খেতি কৰিছে আৰু বড়ো ধানৰ খেতি কৰি তেওঁ কেনেকুৱা পাইছে বা এই বড়ো ধানৰ খেতি কৰি কেনেকৈ কৰিব লাগে, তেওঁ যিটো জাতৰ বড়ো ধানৰ খেতি কৰিছে সেই বড়ো ধানৰ খেতি কৰিলে আমাৰ কৃষকসকল কেনেকৈ লাভান্বিত হ'ব ইত্যাদি কথাবোৰ আমি পূৰ্বতে জনাই অহাৰ দৰে আজিও জনাবলৈ চেষ্টা কৰিম। কাৰণ এটাই আমাৰ যি নামনি অসমৰ অঞ্চলৰ কৃষকসকলে যেনেকৈ এই বড়ো ধানৰ খেতি কৰে কিন্তু সেই তেনেকৈ আমাৰ উজনি অসমৰ কৃষকসকলে নকৰে আৰু তেওঁলোকক দেখুওৱাৰ উদ্দেশ্যে বা তেওঁলোকে বড়ো ধানৰ খেতি কৰোৱাৰ উদ্দেশ্যে আমি বিগত দিনবোৰত নামনি অসমৰ বিভিন্ন প্ৰান্তে ঘূৰি ফুৰিছোঁ আৰু তাৰ এটা অংশ হিচাপে আজি আমি জুৰিয়া অঞ্চলত উপস্থিত আছোঁহি। আৰু আমাৰ সৈতে এজন যিজন মানে ধানৰ খেতি কৰিছে সেই কৃষকজন আছে আৰু তেওঁ মই পূৰ্বতে কৈছোঁ যে তেওঁ শিক্ষক আৰু শিক্ষকতাৰ সমান্তৰালভাৱে তেওঁ ধানৰ খেতি কৰিছে। এই ধানৰ খেতিৰ বিষয়ে আমি দুটামান কথা জানিবলৈ চেষ্টা কৰিম বা আমাৰ কৃষকসকলে ধানৰ খেতি কৰিলে কেনেকৈ লাভান্বিত হ'ব ইত্যাদি কথাবোৰ আমি জানিম। দাদা নমস্কাৰ। নমস্কাৰ। কেনেকুৱা ভালে আছে? ভালে আছোঁ। দাদা এই ধানটো মানে এইবাৰ প্ৰথম কৰিছেনে আপুনি আগতে কৰিছে? মই আপোনালোকক প্ৰায় সুখী হৈছোঁ। এই ধান খেতিটো মই যোৱা বছৰত কৰিছিলোঁ, আপোনালোকৰ বীজ দি পেলাই কৰিছিলোঁ, যথেষ্ট প্ৰডাকশ্যন হৈছে আৰু যথেষ্ট লাভৱান হৈছে। গতিকে সেই উদ্দেশ্যে এইবাৰো আমি কৰিছোঁ, গতিকে এইবাৰো আমি লাভৱান হৈছোঁ। গতিকে আপোনালোকে যদি আমাক সহযোগিতা কৰে যে আমাৰ বীজবিলাক যদি আমাক অলপ ৰেহাই মূল্যত দিয়ে তেতিয়াহ'লে আমি আৰু এই কৃষকৰ লগত লৈ পেলাই আমি কৰিম। মই বৰ্তমান এজন কৃষক অথচ আৰু এজন শিক্ষকতা কামত কাম কৰি মানে দুইটা কাম চলাই নিবলৈ কেনেকৈ চলাই নিছে? চলাই নিছোঁ আৰু কৰোঁ বুলি ক'লে কৰিব পাৰে নহয় জানো? আছে সেইকাৰণে চলাই আছোঁ। হয়। দাদা এই ধানটোৰ জাতটোৰ নাম কি ক'লে? আমাৰ 2,22,000। এইটো মানে এইবাৰ প্ৰথম কৰিছে নে আগতে কৰিছে? এইবাৰ প্ৰথম কৰিছোঁ। 2,22,000 এইবাৰ প্ৰথম কৰিছে। ধানটো দেখি বা আপুনি যিটো এজন খেতিয়ক অভিজ্ঞতা আছে এই ধানটো দেখি উৎপাদন কেনেকুৱা হ'ব বুলি ভাবিছে? উৎপাদন যথেষ্ট হৈছে। আমাৰ অন্যান্য যিমান খেতি পথাৰত খেতি কৰিছে গৃহস্থবিলাকে বা এই কৃষকসকলে তাতকৈ অলপ উন্নতমান হিচাপে তাতকৈ অলপ ভাল দেখিছে নহয় জানো? মানে এই খেতিটো কৰিলে আমাৰ কৃষকৰ লাভ হোৱাৰ সম্ভাৱনা আছে আৰু লাভ হোৱাৰ সম্ভাৱনা আছে। আৰু মোৰ লগত আৰু বহুত কৃষকে মোক কৈছে যে আপোনাৰ খেতিত ইমান ধান হৈছে, গতিকে আমাকো অলপ লগত সহযোগিতা ৰাখক, আপুনি ক'ৰ পৰা বীজটো আনিছে সেই কোম্পানীৰ লগত আমাকো জড়িত কৰক। তেনেকৈ কৈছে মানে ধানটো দেখাৰ পাছত? ধানটো দেখাৰ পিছত ধানটো যেতিয়া চপাইছোঁ ধানত যথেষ্ট হৈছে, সেইকাৰণে ইমান ধান প্ৰডাকশ্যন হৈছে, গতিকে আমাক অলপ জড়িত ৰাখক। হয়, নিশ্চয় এটা খুব ভাল কথা। দাদা মই আৰু এটা কথা জানিব বিচাৰিছোঁ, বিশেষকৈ আমি দেখিবলৈ পাওঁ যেতিয়া উজনি অসমৰ কৃষকসকলে শালি ধানটো কাটে, শালি ধানটো কটাৰ পাছতে তেওঁলোকে কি হয় সেই মাটিটো পেলাই ৰাখে, মানে দুটা খেতি নকৰে বা তিনিটা খেতি নকৰে। এইটো যদি কৰে কিমান লাভ হোৱাৰ সম্ভাৱনা আছে? এই হিচাপত মই আৰু এটা কথা জানিব বিচাৰিছোঁ আৰু আপোনালোকে যদি সহায় কৰে। আমি শালি ধান বড়ো ধান যিটো কৰিছোঁ, যোৱা বছৰ মই শালি ধানো কৰিছিলোঁ, যথেষ্ট শালি ধান হৈছে, কিন্তু বীজটো পোৱা নাছিলোঁ। কিন্তু এইবাৰ যদি আমাক বীজৰ যোগান দিয়ে তেতিয়াহ'লে এইবাৰ আমি শালি ধান ব্যৱস্থা কৰিম। হয়, আমি বিগত দিনত জানিব পাৰিছোঁ যে তেওঁলোকৰ শালি ধানৰ দুটা মানে জাত আছে। এটা আছে 2,17,000 বুলি এটা আছে নহয় জানো? 2,17,000 প্ৰজাতি তেওঁলোকে এটা ইণ্ডাম প্ৰজাতি এটা ভাল ধান আছে, এই প্ৰডাকশ্যনটো ভাল হয় বুলি আমি বিগত দিনত আমাৰ কৃষকসকলক জনাই আহিছোঁ। আৰু এটা আছে লক্ষ্মী গ'ল্ড, আৰু এটা আছে লক্ষ্মী গ'ল্ড বুলি এটা আছে, সেইটো খুব ভাল উৎপাদন হয়। তেওঁলোকে আপুনি যেতিয়া শালি ধান আৰু সেইটো মানে এই সময়ত আপোনালোকে বীজ কিনিও তেওঁলোকে কোৱা মতে এতিয়া বীজ তেওঁলোকৰ পৰা লৈও আপোনালোকে শালি ধানৰ খেতি কৰিব পাৰে। এইটো হৈছে লক্ষ্মী গ'ল্ড আৰু এটা আছে 2,17,000। 2,17,000 বা লক্ষ্মী গ'ল্ড যিটো আছে সেইটোৰ ভিতৰত যদি আমি যিকোনো এটা পাওঁ, আমি এইবছৰ কৰি চাম। যদি বেছি প্ৰডাকশ্যন হয়, আমাৰ লগৰ যিসকল খেতিয়কসকল আছে সেইসকলৰ লগত আমি আৰু প্ৰদৰ্শন কৰিবৰ কাৰণে আপোনালোকৰ লগত কৰিম। হয়, এতিয়া আমি সেইটো কথা হৈ গ'ল। এতিয়া মই যিটো প্ৰশ্ন কৰিছিলোঁ, আমাৰ উজনি অসমৰ কৃষকসকলে যদি শালি ধান কটাৰ পাছতে বড়ো ধানৰ খেতিটো কৰে, তেওঁলোকৰ ইনকাম দুগুণ হোৱাৰ সম্ভাৱনা বা আৰ্থিক অৱস্থা ভাল হোৱাৰ সম্ভাৱনা আছে? ভাল হ'ব, এইটো নিশ্চয় হ'ব। আৰু তেওঁলোকৰ তাত মানে দুটা সমস্যা আছে। গৰু সমস্যাত আছে, মানে গৰুটো আঘোণৰ পাছতে মেলি দিয়ে, আৰু অলপ পানীৰ সমস্যা আছে। সেইবিলাক সমস্যাটো থাকিবই নহয় জানো? সেই সমস্যাবিলাক মানে প্ৰত্যাহ্বান জনাই কেনেকৈ আগবাঢ়ি? এতিয়া কথাটো হৈছে যিসকল মানে অৰিজিনেল কৃষক, শিক্ষা অলপ কম আছে, গতিকে আমাৰ শিক্ষাও আছে, আমি শিক্ষিত, আমি এই শিক্ষকতা হিচাপে কামো কৰিছোঁ, আমি খেতি পথাৰতো লাগি আছোঁ। গতিকে আমাৰ খেতি পথাৰত যিখিনি প্ৰব্লেম হয়, যিখিনি সমস্যা হয়, সেইখিনি আমি আলাপ আলোচনাৰ মাজেদি কনচাল্ট কৰি পেলাই আমি সেইখিনি সমাধান কৰিব পাৰোঁ। কিন্তু কৃষকসকলে যিসকল খেতি কৰিছে সেইসকলে এইখিনিৰ পৰা অলপ বঞ্চিত হয়। গতিকে যেনেকৈ আপোনালোক আমাৰ লগত যোগাযোগ কৰিছে, আমি আপোনালোকৰ লগত সহযোগিতা কৰিছোঁ, কিন্তু সহযোগিতাৰ মাধ্যমত আমি খেতি পথাৰখিনি আগবাঢ়িলে যথেষ্ট আমি লাভৱান। দৰ্শকসকল, আমাৰ ওচৰতে দুইজন কৃষক আছে এই অঞ্চলটোৰে, আমি তেওঁলোকৰ লগত
দুটামান কথা পাতিম আৰু আমাৰ ওচৰত এই যিটো কোম্পানীৰ ইনদাম যিটো কোম্পানীৰ দুজন বিষয়ববী আছে তেওঁলোকৰ লগতো আমি কথা পাতিম এই ধানটোৰ বিষয়ে আমাৰ দৰ্শকসকলক সবিশেষ জনাবলৈ চেষ্টা কৰিম আৰু আমি প্ৰথমে ইয়াত দুজন কৃষক আছে মানে এই অঞ্চলটোৰে তেওঁলোকৰ পৰা এই ধানটোনো কেনেকৈ পাইছে খেতি কৰি সেই বিষয়ে দুটামান কথা আমি আপোনালোক জনাওঁ দাদা নমস্কাৰ নমস্কাৰ আপুনি ইয়াতে ঘৰ কাহৰি জিৰা কাহৰি গাঁৱে মোৰ ঘৰ হয় এই বড়ো ধানৰ খেতিটো কেনেকুৱা দেখিছে ভালেই হৈছে ভাল দেখিছে আপুনি কৰিছে নাই কৰা মই নিজে কৰিছোঁ মোৰ দেউতাকৰ ঘৰ তাতে আছে তাতে খেতি আছে অঁ মানে আপুনি নিজে বড়ো ধানৰ খেতিটো কৰিছে জি 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 মানে প্ৰডাকশ্যন আগতে কৰিছেনে কিন্তু 2 লাখ একৈছ বাছ নম্বৰটো পোৱা নাছিলোঁ অঁ মানে অন্য প্ৰজাতি কৰিছে অন্য প্ৰযুক্তি কৰি আছিলোঁ অঁ হয় যি হ'লেও মানে ধান খেতি কৰি আছে বড়ো ধানৰ খেতিটো ন যদি আপোনালোকে যদি এই বস্তুটো দিয়ে তেনেহ'লে অহা বছৰ যিটো আছে সেইটো কৰিম অঁ ধান খেতিটো কেনেকুৱা দেখিছে আপোনালোকে দেখাই পাইছে ভালেই হৈছে এইবাৰ হয় আগত মানে মই পঢ়ি আছোঁ কলেজ ষ্টুডেণ্ট মাজে মাজে হেল্প কৰি দিওঁ দেউতাই ভালকৈ যদি খেতিটো চাই ৰাখে হয় মানে কিবা প্ৰব্লেম হ'লে যদি আপোনালোকে সহায় কৰে বা সহায় কৰে হয় তেতিয়াহ'লে নিশ্চয় প্ৰডাকশ্যনটো ভাল হ'ব অঁ ধান খেতিটো কেনেকুৱা দেখিছে ভাল দেখিছে আপুনি খেতি কৰেনে অঁ এইটো ধানৰ খেতি কৰিছে নেকি বেলেগ অন্য প্ৰজাতিৰ ধান খেতি কৰিছে এইটো কেনেকুৱা দেখিছে ভাল হৈছে অঁ আপুনিও খেতি কৰে খেতি কেনেকুৱা দেখিছে আমাৰ যিটো ইনকাম 2,22,000 খেতিটো কৰিছে সেইটো ভালেই দেখিছেনে অঁ ধন্যবাদ দাদা দৰ্শকসকল আমাৰ ওচৰত আৰু এজন কৃষক আছে আমি তেওঁৰ পৰাও মন্তব্য ল'বলৈ চেষ্টা কৰিম ধানটো খেতি তেওঁ কেনেকুৱা দেখিছে বা কিমান মানে ধানটো দেখি কিমানমান উৎপাদন হ'ব সেই ধৰণৰ দুটামান কথা পাতিম দাদা নমস্কাৰ খেতিটো ভালেই দেখিছে কেনেকুৱা দেখিছে ভালেই দেখিছে এনেই আপুনিতো খেতি কৰে নিজে মানে ধানটো দেখি মানে এবিঘা মাটিত কিমানমান প্ৰডাকশ্যন হ'ব বুলি ভাবিছে আপুনি এইটো ধান দেখি পেলাই 30 মান হ'ব 30 মান হ'ব বুলি ভাবিছে অঁ আপুনি বড়ো ধানৰ খেতি কৰিছে নেকি মানে কেনেকুৱা হৈছে ভালেই হৈছে দাদা আপুনি যিটো ধান দেখি আছে বা এখন বেনাৰ লৈ আছে 2,22,000 ধানটো কেনেকুৱা দেখিছে ভালেই দেখিছে আপুনি কৰিছে নেকি ধানৰ খেতি এইটো মই কৰা নাই বেলেগটো কৰি আছোঁ অঁ মানে এইটো এবাৰ এইবিলাক ধানতকৈ এইটো কেনেকুৱা দেখিছে এইদিনা বেলেগ ধানৰ পৰা এইটো ভাল ৰিজাল্ট হৈছে ভাল দেখিছে অলপ হয় হয় ধন্যবাদ দাদা দৰ্শকসকল আমাৰ ওচৰতে আছে এজন কোম্পানীৰ বিষয়ববীয়া তেওঁ এই অঞ্চলটোৰে মানে যি নগাঁও জিলাখন তেওঁ তাৰ মানে ফিল্ডত বস্তুবিলাক চাই ধান মানে কাৰোবাক যদি বীজ লাগে তেওঁ যোগান ধৰে বা ধানৰ খেতিৰ বিষয়ে যদি কোনো ব্যক্তিয়ে নগাঁও জিলাৰ ব্যক্তিয়ে যদি সুধিব বিচাৰে তেওঁৰ লগত যোগাযোগ কৰিব পাৰিব দাদা নমস্কাৰ আপোনাৰ নামটো কওক প্ৰথমে মোৰ নাম ছফিকুল ইছলাম মই ইণ্ডো আমেৰিকান হাইব্ৰিড চিড কোম্পানীত প্ৰায় 2 বছৰ ধৰি কাম কৰি আছোঁ হয় চাওক মই সদায় কৃষকৰ লগত জড়িত হৈ থাকোঁ নতুন আমাৰ কেইবাটাও ভেৰাইটি আছে 3,21,000 আছে 3,07,000 আছে 2,17,000 আছে 2,22,000 আছে আমাৰ 4টা ভেৰাইটি আছে 4টা ভেৰাইটি আমাৰ নগাঁও ডিষ্ট্ৰিক্টত আমি কৰোঁ আমি এই 4টা ভেৰাইটি আমি কৃষকসকলৰ লগত সদায় আমি আলোচনা কৰোঁ ডিছকাছ কৰোঁ যে দাদা আমাৰ কোম্পানী ধান কৰক নিশ্চয় লাভৱান হ'ব আমাৰ কোম্পানীয়ে মাৰ্কেটত বহুত কোম্পানী আছে কিন্তু সচৰাচৰ কিছুমান সৰু সুৰা কোম্পানীয়ে আমাৰ কৃষকসকলক মানে মাৰ দি থাকে মানে দাম বেয়া হৈ যায় কিন্তু আমি সদায় কৃষকসকলক কওঁ যে দাদা আমাৰ ইনডম আমাৰ কেইবাটা ভেৰাইটি আছে আপোনালোকে কৰিব পাৰে কৰি চাব পাৰে কিন্তু মাৰ নাখাব কিন্তু প্ৰডাকশ্যনো ভাল হ'ব দাদা মই এইখিনিতে এটা কথা সুধোঁ মানে দুইজন কৃষকে সুধিছিলে যে শালি ধানত তেওঁলোকে এই ধানৰ মানে আপোনালোকৰ কিবা প্ৰজাতি আছে নেকি ভেৰাইটি আছে নেকি শালি ধানত কৰিব পৰা আৰু সুধিছিলে তেওঁলোকে ক'ত পাব বা এই বস্তুটো অকণমান কওকচোন কি প্ৰজাতি আছে আৰু ক'ত পাব যেহেতু আমাৰ হেৰি হাইব্ৰিড ভেৰাইটি আছে 2,17,000 এটা আছে এইটো আমাৰ বুঢ়ো ছিজনতো হয় আমাৰ শালি ছিজনতো হয় আৰু এইটো আমি কৰিব পাৰোঁ আৰু এটা আমাৰ ভেৰাইটি আছে আমাৰ এইটো লক্ষ্মী গ'ল্ড বুলি এটা ৰিচাৰ্চ ভেৰাইটি আছে ভাল প্ৰডাকশ্যন হয় কিন্তু আমি কৃষকসকলক আমি দিবলৈ আমি চেষ্টা কৰিম আমি আলোচনাও ৰাখিছোঁ সিহঁতৰ লগত নিশ্চয় আমি নতুন নতুন জেগাত আমি আমাৰ ভেৰাইটিবিলাকৰ বিষয়ে আমি কৃষকসকলৰ লগত অৱগত কৰিম আলোচনা কৰিম দাদা এই নগাঁও জিলাৰ হয়তো দুজন কৃষকে আমাৰ ভিডিঅ'টো দেখা পায় বা খেতিটো ভাল দেখি দুজনে কৰিব বিচাৰিব মানে যিটো এতিয়া বাৰিষা দিনত কৰিব পৰাটো বা বড়ো ছিজনতো কৰিব বিচাৰিব তেওঁলোকে আপোনালোকক কেনেকৈ যোগাযোগ কৰিব নিশ্চয় মোৰ কণ্টেক্ট নম্বৰ সিহঁতৰ তাত আছে বা মই স্ক্ৰীনত লগাই দিম আপুনি কৈ দিয়কচোন নাম্বাৰটো মনত আছে কণ্টেক্ট নম্বৰটো 86382324
17 এইটো মোৰ কণ্টেক্ট নম্বৰ। এইটো নম্বৰ যোগাযোগ কৰিলে এইটো নম্বৰ যোগাযোগ কৰিলে বড়ো ছিজনত কোনটো হেৰি কৰিব পাই যাব আৰু শালি ছিজনতো পাই যাব। হয়, দৰ্শকসকলে দেখিলে নম্বৰটো পাইছে ইতিমধ্যে। যদি কোনো কৃষকে কৰিম বুলি ভাবে বড়ো ছিজনতো তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিব। শালি ধানৰ খেতিৰ কাৰণে যিটো ক'লে 2,17,000 আৰু যিটো লক্ষ্মী গ'ল ক'লে সেইটো শালি ছিজনত কৰিব পাৰে। আৰু এতিয়া বীজ নিও আপোনালোকে তাৰ ধান খেতি কৰিব পাৰে। আৰু যদি কৰিম ভাবে তেওঁলোকৰ লগত যোগাযোগ কৰিব।